my dear students, মই সুস্মিতা ডেকা তোমালোক আটাইকে ই শ্ৰেণীৰ আকৌ এটি নতুন ক্লাছলৈ স্বাগতম জনাইছো। আশা কৰিছো সকলোৱে ভালদৰে পঢ়ি আছা, ভালদৰে আছা আৰু আমাৰ ইকনমিক্সৰ প্ৰথম ইউনিটটো মানি এণ্ড বেংকিংৰ প্ৰথম পাৰ্টটো তোমালোকে সকলোৱে ক্লিয়াৰ কৰিছা। যিমানখিনিলৈ মানি পাৰ্টৰ আমি গোটেইখিনি ক্লিয়াৰ কৰিছিলো। আজি আমাৰ বেংকিংৰ পাৰ্টখিনি আছে, হয়নে? এই বেংকিংৰ পাৰ্টখিনিৰ লগতে আমি আজি কি ডিসকাস কৰিম? আমাৰ MCQs প্ৰিভিয়াস ইয়াৰ MCQs যোনখিনি আছে সেইখিনি আমি আজি ডিসকাস কৰি লম। আৰু আগৰ ক্লাছটো তোমালোকৰ একো প্ৰবলেম নাই, হয়নে? যদি কিবা প্ৰবলেম আছে এতিয়াও কৈ দিব পাৰা, একো কথা নাই। এতিয়া হা মানি আমি লাষ্টত কোনখিনিত আমি হেক কৰিছিলো কাইলৈ ক্লাছটো যে মানিৰ সুবিধা কি আছিল, অসুবিধা কি আছিল, মুদ্ৰাৰ সুবিধা কি, অসুবিধা কি, সেইখিনিত আমি ক্লাছটো হেক কৰিছিলো, হয়নে? মুদ্ৰাৰ কি আছিল, মুদ্ৰা কাক বোলে, বিনিময় প্ৰথা কি, মুদ্ৰাৰ ক্ৰমবিকাশ কেনেকে হল, সেই গোটেইখিনি আমি আলোচনা কৰিলো। এতিয়া হা আমাৰ বেংক ব্যৱস্থা কি? আমাৰ বেংকৰ লগত কি আছে? মানি ওতপ্ৰোতভাৱে জড়িত, হয়নে? যদি মানি নাথাকিলে হয় আমাৰ বেংক ব্যৱস্থাটো আহিল হয় জানো? নাহিল হয়, হয়নে? যদি সেই আগৰ যে আমাৰ বিনিময় পাইছিলো বাৰ্টাৰ সিস্টেম, ফাৰ্স্ট যে পঢ়িছিলো ফাৰ্স্ট কনসেপ্টে বাৰ্টাৰ সিস্টেম, বিনিময় প্ৰথা যোনটো আছিল, হেতু প্ৰথা যদি এতিয়াও থাকিল হয়, যদি আমাৰ মানিৰ প্ৰচলন ক্ৰমবিকাশ হৈ পিনে যদি বৰ্তমান আমি যোনটো মানি এজ এ মানি ইউজ কৰি আছো, টকা পইচা এইবিলাক, সেইখিনি যদি আৱিষ্কাৰ নহল হয় আমাৰ বেংকিং সিস্টেমটো আহিলে হয়নে? এই কনসেপ্টে ইকনমিত নাহিলে হয়। মানুহে কি কৰিব গল হয় বেংকত মানুহে কি কৰিব গল হয়? যে দ্ৰব্য সামগ্ৰীসমূহ তাত জমা থব গল হয় নেকি? মই আজি আলু প্ৰডিউস কৰিছো, আলু বহুত হৈছে, মই বেংকত থব যাও, এনেকুৱা হল হয় নেকি? নহল হয়, হয়নে? আমাৰ বেংক কিয় আহিলে? আমাৰ বেংক হৈছে এনেকুৱা এটা অনুষ্ঠান নাইবা প্ৰতিষ্ঠান, তোমালোকে সকলোৰে ঘৰৰ তোমালোকে আশে পাশে বেংক কিবা কিবি এনেকুৱা দেখা পোৱা, হয়নে? প্ৰাইভেট হওক গভৰ্নমেন্ট সেক্টৰৰ হওক বেংক তোমালোকে দেখি আহিছা, যেনেকে SBI, RBI, লগতে কানাড়া বেংক, HDFCI, হেনেকে পাঞ্জাব নেশনেল বেংক, হেনেকে তোমালোকৰ ওচৰে পাজৰে বেংক বিলাক দেখি আছা। কিন্তু সেই বেংকৰ উৎপত্তি কেনেকে হল, সেই বেংকৰ কাম কি, সেইখিনি আজি আমি ধুনীয়াকৈ আলোচনা কৰিম। এতিয়া বেংক কি বুলি আহিলে কি লিখিব লাগিব যে বেংক হৈছে এনেকুৱা এটা অনুষ্ঠান যত কি হয় জনসাধাৰণে আমাৰ টকা হওক যিকোনো বস্তু আমি সহজতে আমাৰ ফাইনেন্সিয়াল বস্তুখিনি জমা থব পাৰো, লগতে আমি কি কৰিব পাৰো, আমাক যদি প্ৰয়োজন হয় আমি তেওঁলোকৰ পৰা ঋণ লব পাৰো। সেই ব্যৱস্থাটো হৈছে বেংকিং ব্যৱস্থা। সহজ অৰ্থত যিটো অনুষ্ঠান নাইবা যিটো প্ৰতিষ্ঠানে মানুহক নাইবা জনসাধাৰণক কি কৰে, ঋণ গ্ৰহণৰ সুবিধা দিয়ে, লগতে আৰু কি সুবিধা দিয়ে, আমাক জমা কৰা সঞ্চয় গ্ৰহণ কৰে, সঞ্চয় কৰাৰো সুবিধা দিয়ে, লগতে আৰু কিহৰ সুবিধা দিয়ে, আমাক ঋণ প্ৰদান কৰে। আমাৰ কিবা ফাইনেন্সিয়াল প্ৰবলেম হৈছে আমি বেংকৰ ওচৰত গৈ পিনে আমি লোন লব পাৰো, নাইবা আমাৰ পইচা আছে লগত আমি নিজৰ হাতত নাৰাখি পিনে কি কৰিব পাৰো, সেইখিনি গৈ পিনে আমাৰ হাতত এতিয়া পইচা আছে 5000 এক্সেস এটা হৈ আছে, লগত কেছ এজ এ কেছ আছে তোমাৰ হাতত, তুমি কি কৰিব পাৰা সেইখিনি বস্তু বেংকত গৈ পিনে জমা কৰি থব পাৰা। মেইনলি বেংক বুলি ক'লে বেংকৰ প্ৰধান কাম আমি মেইনলি দুটা পাও, আমি যদি এনে সহজ অৰ্থত পাও, বহুত বেলেগ বেলেগ কাম আছে, হেতু আমি পিছত পঢ়িম নেক্সট স্লাইডত। কিন্তু একেবাৰে সহজতে আমি বুজি পোৱাকে যদি ক'ব লাগে আমাৰ বেংকৰ কি আছে, জনসাধাৰণে কি সুবিধা দিয়ে, প্ৰধান দুটা, যে আমাক জমা গ্ৰহণ কৰে আৰু লগতে কি কৰে, আমাক ঋণ প্ৰদান কৰে। আৰু যিনবিলাক অনুষ্ঠান প্ৰতিষ্ঠানে এইখিনি কাম কৰে সেইখিনিক আমি সাধাৰণতে কি বুলি কওঁ, বেংক বুলি কওঁ। আৰু বেংক এটা চলিবলৈ হলে তেওঁলোকে যদি আমাৰ জমাখিনি অকল গ্ৰহণ কৰি থাকে সেই বেংকটো নচলিব, হয়নে? কাৰণ আমি আমাৰ এই 5000 টকাটো বেংকত জমা থৈছো, ডিপজিট কৰিছো, আমিতো বেংকত এনে পইচাখিনি জমা নকৰো। আমাক বেংকে কি কয় যে আমি ইমান % সুদ দিম, 5% দিম, 7% এক্সট্ৰাকে দিম। তুমি যদি 100 টকা এটা থোৱা মই তোমাক সেই 100 টকাটোৰ লগত 7 টকা এটা এক্সট্ৰাকে দিম, সেইখিনি ভাবি কিনেহে আমি কি বেংকত পইচাটো জমা থব যাও, নহলেতো আমি নিজৰ হাততে জমা ৰাখিলো হয়। কি হয় বেংকে যে আমাৰ পৰা জমা ৰাখিলে যদি ঋণ নিদিলে হয় নাইবা বেলেগ একো কাম নাই, বেংকৰ ধৰি লোৱা অকল কাম হৈছে বেংকে আমাৰ পইচাখিনি জমা ৰাখে, তেতিয়া বেংকটো চলিলে হয়নে?
নচলিলে হয়নে কাৰণ তেওঁলোকক চলিবৰ কাৰণে তেওঁলোককতো কিবা এটা ইনকাম লাগিব সেই ইনকাম খিনি কেনেকৈ আহৰণ কৰে ইনকাম খিনি আহৰণ কৰে ঋণ গ্ৰহণ কৰি পিনে নাইবা ঋণ প্ৰদান কৰি পিনে ঋণ আমাক ঋণ দিয়ে মানুহে বেংকে জমা গ্ৰহণ কৰাৰ লগতেতো ঋণও প্ৰদান কৰে ঋণ প্ৰদান যে কৰে আমাক যে ঋণ দিলে এটো হৈছে ডিপজিট ধৰি লোৱা ঋণ দিলে ঋণ দিয়াৰ কাৰণে কি কৰে আমাৰ পৰা 100 টকা আমি ঋণ লৈছো যেনেকৈ তাত আমাক অতিৰিক্তভাৱে 6 টকা 7 টকা দি দিছিলে কিন্তু যদি আমাক ঋণ দিয়ে ঋণ দিলে কি কৰিব লাগিব বেংকক আমি অতিৰিক্ত 10-11 টকা দিব লাগিব 100 টকা এটা আমি ঋণ লৈছো বেংকৰ পৰা ধাৰে লৈছো ধাৰে লোৱাৰ কাৰণে আমি 10 টকা 11 টকা এবছৰ দুবছৰৰ পিছত আমি এক্সট্ৰাকে দিব লাগিব 100 টকা আমাক বেংকে দিছে আমি 111 টকা এটা ৰিটাৰ্ণ কৰি দিব লাগিব এটো হৈছে ঋণ প্ৰসেস এটো হৈছে জমা প্ৰসেস আৰু এই ঋণ প্ৰসেসৰ জৰিয়তে কি কৰে বেংকে ইনকাম আহৰণ কৰে আৰু আহৰণ কৰি এই বেংক ব্যৱস্থাটো ধুনিয়াকে অৰ্থনীতিত নাইবা সমাজত চলি থাকে এতিয়া বেংকে কি কৰে যোনবিলাক বিত্তীয় বেংক কি বুলি আহিলে কি লিখিবা যে যোনবিলাক বিত্তীয় অনুষ্ঠানে কি কৰে সঞ্চয় মানুহৰ জনসাধাৰণৰ সঞ্চয় গ্ৰহণ কৰাৰ লগতে ঋণ প্ৰদান কৰে সেইখিনি অনুষ্ঠান বিত্তীয় অনুষ্ঠানে হৈছে আমাৰ সহজ অৰ্থত বেংক এইখিনি পঢ়ি লবা কি আছে আৰু বেংকে কেনেকৈ কি কাৰণত চলি আছে বেংক যদি বেংকে অকল বেংকৰ কাম ডিপজিট গ্ৰহণ কৰা হল হয় জমা গ্ৰহণ কৰা হল হয় বেংকটো চলিলে হয় এই বেংকৰ ইনকাম কৰ পৰা হ'ব আৰু বেংক কি কাৰণত চলি আছে এই ব্যৱসায়টো বেংকৰ ব্যৱসায় কি কাৰণত চলি আছে যে তেওঁলোকে যে আমাক যে ঋণ প্ৰদান কৰে টকা ধাৰে দিয়ে তাৰ কাৰণে আমি তেওঁলোকক এক্সেস কি দিব লাগে ইন্টাৰেষ্ট দি দিব লাগে সুদ দিব লাগে বেছিকে পইচা দিব লাগে আৰু এই বেছিকে দিব লগা খিনিৰ কাৰণে বেংকটো ধুনিয়াকে চলি আছে আৰু বেংকে যেটো আমাক ডিপজিট কৰিলে যেটো ইন্টাৰেষ্ট দিয়ে বেছিকে যোনটো পইচা দিয়ে তাতকৈ ঋণ দিওতে বেংকে সদায় পইচা বেছিকে লয় আমাক দিব লগাতকে বেংকে ঋণ দিওতে পইচা বেছিকে লয় আৰু হেতুৰ কাৰণে বেংক ব্যৱস্থাটো লাভ হৈ আছে বেংকটো চলি আছে আৰু বেংকৰ উৎপত্তি কেনেকে হল কেতিয়াৰ পৰা একদম আদিম অৱস্থাত 500-1000 বছৰ আগত আমাৰ কি নাছিল বেংক ব্যৱস্থা নাছিল অৰ্থনীতিত বহু বছৰ আগত 10000 বছৰত আমাৰ বেংক ব্যৱস্থা নাছিলে এই বেংক ব্যৱস্থাটো আহিল কেনেকে অৰ্থনীতিত যে প্ৰথম আমাৰ ইটালীৰ পৰা এটো কিছুমান হেই হয় তথ্য একেবাৰে এটো যে এক্সাক্ট হ'ব হেনেকুৱা নহয় এটো হ'বও পাৰে নহবও পাৰে যে ইটালীত বেংক অফ ভেনিস স্থাপন হোৱাৰ লগে লগে বেংক শব্দটোৱে বহুলভাৱে প্ৰচাৰ কৰা বুলি কোনো কবাত উল্লেখ আছে কিন্তু আমি এক্সাক্টলি ক'ব নোৱাৰে 100% তেতিয়াৰ পৰা বেংক ব্যৱস্থাটো অৰ্থনীতিত আহিছে আমাৰ ইণ্ডিয়াৰ এটো বস্তু মনত ৰাখিবা যে ভাৰতবৰ্ষত বেংক ব্যৱস্থা কিমানত আহিছিলে প্ৰথমত হেতু মনত ৰাখিবা ইয়াৰ মনত ৰাখিবা 1770 হৈছিলে প্ৰথম ভাৰতত বেংক ব্যৱস্থা কেতিয়া স্থাপন হৈছিলে 1770 চনত হৈছিলে বেংকটোৰ নাম মনত ৰাখিবা বেংক অফ হিন্দুস্তান বেংকটো মনত ৰাখিবা লগতে আৰু কি ৰাখিবা ইয়াৰটো ইণ্ডিয়াৰ প্ৰথম বেংকিং সেৱা কেতিয়াৰ পৰা আৰম্ভ হ'ল 1770 ৰ পৰা আৰু সেই প্ৰথম বেংকটোৰ নাম আছিল বেংক অফ হিন্দুস্তান তাৰপিছত অসমৰ প্ৰথম বেংকটো কি এটোটো হল আমাৰ ইণ্ডিয়াৰ অসমত কেতিয়া বেংক সেৱা আহিছিলে 1926 ত আহিছিলে অসমত 1926 ত আৰু প্ৰথম বেংকটোৰ নাম হৈছিলে গুৱাহাটী বেংক মনত থাকিব এটো আমাৰ ইন্ডিপেন্ডেন্টৰ আগত আহিছিলে 1926 ত অসমত প্ৰথম আহিছিলে গুৱাহাটী বেংক নেক্সট ইণ্ডিয়াত কেতিয়া আহিছিলে 1770 বেংক অফ হিন্দুস্তান এই দুটা ইয়াৰ পৰা এইখন স্লাইডৰ পৰা এই দুটা ভালকে মনত ৰাখিবা তাৰ পিছত বেংকসমূহৰ শ্ৰেণী বিভাজন এটাইতো বেংক নাই আমাৰ অৰ্থনীতিত আমাৰ সমাজত এটাই বেংক আছে নেকি যে SBI আছে SBI এনেকুৱা নহয় হয়নে নাইবা RBI আছে অকল এনেকুৱা নহয় আমি বিভিন্ন ধৰণৰ বেংকসমূহ দেখা পাও এই বেংকসমূহ আমাৰ কেনেকে ভাগ কৰিব পাৰো শ্ৰেণী বিভাজন কি আমাৰ বেংকসমূহৰ শ্ৰেণী বিভাজন প্ৰথম হৈছে আমাৰ কেন্দ্ৰীয় বেংক আমি ফাৰ্স্ট মানি পঢ়তে পাইছিলো আমাৰ সেন্ট্ৰাল মনিটাৰী অথৰিটি হেতু হৈছে আমাৰ কেন্দ্ৰীয় বেংকটো আমাৰ কেন্দ্ৰীয় বেংক কি হয় ইণ্ডিয়াৰ কেন্দ্ৰীয় বেংক কি হয় RBI হেনেকে বেলেগ বেলেগ কান্ট্ৰিৰ কেন্দ্ৰীয় বেংক সেন্ট্রাল বেংক বেলেগ বেলেগ সেন্ট্রাল মনিটাৰী অথৰিটি বা সেন্ট্রাল বেংক বেলেগ বেলেগ কান্ট্ৰিৰ বেলেগ বেলেগ
কিন্তু আমাৰ ইণ্ডিয়াৰ চেন্ট্ৰেল বেংক কি RBI ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া মনত থাকিব ৰিজাৰ্ভ বেংক আমাৰ ইণ্ডিয়াৰ চেন্ট্ৰেল বেংক আৰু নেক্সট আমাৰ ভাগ কি আছে বাণিজ্যিক বেংক কমাৰ্চিয়েল বেংক যোনবিলাক কমাৰ্চিয়েল বেংকৰ ভিতৰত পৰে ভালকে এক্সপ্লেইন কৰিম এইকেইটা যেনেকে SBI কানাড়া তাৰপিছত HDFC কিছুমান প্ৰাইভেট হওক ইয়াত প্ৰাইভেটো আহিব পাৰে বাণিজ্যিক বেংকত লগতে গভৰ্ণমেণ্টও আহিব পাৰে যেনেকে ইউকো বেংক এইবিলাক হৈছে আমাৰ বাণিজ্যিক বেংক যোনটো এটা নিৰ্দিষ্ট এটা বাণিজ্যিক পাৰপাছতে চলি থাকে মানুহৰ পৰা জমা গ্ৰহণ কৰিছে মানুহক সুদ ঋণ প্ৰদান কৰিছে তাৰপিছত এই বেংকখিনি হৈছে আমাৰ বাণিজ্যিক বেংক কেন্দ্ৰীয় বেংক হৈছে আমাৰ চেন্ট্ৰেল মনিটাৰী অথৰিটি মানে কেন্দ্ৰীয় বেংক হৈছে এই গোটেইকেইটা বেংকক চলাই কোনে কেন্দ্ৰীয় বেংকে চলাই এইটো হৈছে বাণিজ্যিক পাৰপাছত অকল অনলি তাৰপিছত ইয়াৰ হৈছে লাভ আহৰণ কৰা হৈছে মেইন উদ্দেশ্য এইটো হৈছে কেন্দ্ৰীয় বেংক হৈছে চেন্ট্ৰেল গোটেইকেইটা বেংকৰে মেইন অথৰিটি হৈছে কেন্দ্ৰীয় বেংক এই কেন্দ্ৰীয় বেংকে গোটেইকেইটা বেংকক চোৱা চিতা কৰে এটা বেংক এটা মানুহে খুলো বুলি খুলিব পাৰিব নেকি নোৱাৰে হয়নে আমাক চেন্ট্ৰেল মনিটাৰী অথৰিটি কেন্দ্ৰীয় বেংক RBI ৰ গোটেইখিনি অৰ্ডাৰ থাকিব লাগিব গোটেইখিনি তাত পলিচি যি লিখা আছে আমাৰ এক্টত সেই অনুসৰি কেন্দ্ৰীয় বেংকৰ এক্ট অনুসৰি বেংকটো হ'ব লাগিব তাৰ পিছত আমাৰ কি আছে ভাৰতৰ ঔদ্যোগিক বিকাশ বেংকটোৰ মেইন পাৰপাস হৈছে এইটোৰ যেনেকৈ আমাৰ প্ৰফিট আহৰণ কৰা আছিল বাণিজ্যিক বিজনেস পাৰপাসত আছিলে এইটো হৈছে আমাৰ গোটেই ঔদ্যোগিক ক্ষেত্ৰটো যাতে উন্নয়ন সাধন হয় তাৰ কাৰণে ঔদ্যোগিক ক্ষেত্ৰসমূহক সহজতে লোন দিয়া এনেকৈ কি কৰিছিলে এই বেংকসমূহৰ স্থাপন হৈছিলে নেক্সট আছে ভাৰতৰ ক্ষুদ্ৰ উদ্যোগ বিকাশ বেংক এইটোৰ আন্ডাৰত কোনবিলাক আহে যোনবিলাক আমাৰ MSME বুলি ক'লে MSME ওয়ার্ডটো শুনিছা শুনিলো কথা নাই বাৰু যোনবিলাক স্মল মিডিয়াম আমাৰ আছে অৰ্থনীতিত আমাৰ বিজনেস আছে স্মল ইন্ডাস্ট্ৰিজ আছে মিডিয়াম ইন্ডাস্ট্ৰিজ আছে মাইক্ৰো স্মল মিডিয়াম এই ইন্ডাস্ট্ৰিজ বিলাক যে আছে সৰু সুৰা কিছুমান কুটিৰ উদ্যোগ সৰু উদ্যোগ সেইবিলাকক যাতে ভাৰতৰ সেই উদ্যোগসমূহৰ যাতে বিকাশ সাধন হয় তাৰ কাৰণে এই বেংকিং সিস্টেমটো আহিছিলে কিয় আহিছিলে তেওঁলোকক যদি কিবা ঋণ লাগে ঋণ সহজতে প্ৰদান কৰিব নেক্সট আমাৰ আঞ্চলিক গ্ৰাম্য বেংক ৰিজনেল ৰুৰেল বেংক এটো কিয় আহিছিলে যে আমাৰ ইণ্ডিয়াৰ আমাৰ কি হয় গাঁও এৰিয়া যোনখিনি ভিলেজ এৰিয়া সেই ভিলেজ এৰিয়াখিনিৰ যাতে উন্নয়ন সাধন হয় তেওঁলোকে যাতে সহজতে আমাৰ এই বেংকিংৰ যোনখিনি সুবিধা আছে সা সুবিধা আছে তেওঁলোকেও যাতে এই বেংকিং সিস্টেমৰ সা সুবিধাখিনি উপভোগ কৰিব পাৰে সেই কাৰণে আমাৰ আহিছিলে আঞ্চলিক গ্ৰাম্য বিকাশ বেংক তাৰ পিছত কৃষি আৰু গ্ৰাম্য উন্নয়ন বা নাবাৰ্ডো কি কাৰণত আহিছিলে সেইটো কাৰণতে আহিছিলে যাতে আমাৰ এগ্ৰিকালচাৰ ৰিলেটেড যিমান বিলাক কাম কৰি আছে এগ্ৰিকালচাৰত সেই মানুহবিলাকে যাতে এগ্ৰিকালচাৰখিনি ফাৰ্মাৰখিনি এগ্ৰিকালচাৰিলিষ্ট ফাৰ্মাৰ ইমান সেই মানুহখিনিৰ যাতে কি হয় উন্নয়ন সাধন হয় হেতুৰ কাৰণে কি আহিছিলে আমাৰ নাবাৰ্ড কৃষি আৰু গ্ৰাম্য উন্নয়ন ৰাষ্ট্ৰীয় বেংক এটো ফুল শৰ্ট ফৰ্মত নাবাৰ্ড বুলিও কয় কেনেকৈ কয় আমি নেক্সট ক্লাস স্লাইডত ভালদৰে পঢ়িম মুঠতে আমি বেংকৰ শ্ৰেণী বিভাজন কোন কেইটা পালো কেন্দ্ৰীয় বেংক থাকে বাণিজ্যিক বেংক থাকে ঔদ্যোগিক বিকাশ বেংক থাকে ক্ষুদ্ৰ উদ্যোগ বিকাশ বেংক নাবাৰ্ড থাকে আৰু আঞ্চলিক গ্ৰাম্য বেংক থাকে ওয়ান বাই ওয়ান এতিয়া আমি ডিসকাস কৰিম কেন্দ্ৰীয় বেংকৰ পৰা কেন্দ্ৰীয় বেংক হৈছে চেন্ট্ৰেল মনিটাৰী অথৰিটি এখন দেশৰ আমাৰ যিমান বিলাক মানি ৰিলেটেড টকা পইচা ৰিলেটেড যিমান বিলাক আমাক কন্ট্ৰোল কৰে যোনটো প্ৰতিষ্ঠানে কন্ট্ৰোল কৰে সেইটো হৈছে কেন্দ্ৰীয় বেংক প্ৰতিখন কান্ট্ৰিৰে বেলেগ বেলেগ কেন্দ্ৰীয় বেংক থাকে আমাৰ ইণ্ডিয়াৰ কেন্দ্ৰীয় বেংকটো হৈছে RBI এটো সেন্ট্ৰেল টপত আছে এটো হৈছে RBI কি কৰে আমাৰ যিমান বিলাক মনিটাৰী ডিসিশন মুদ্ৰা ৰিলেটেড টকা পইচা সম্পত্তি ৰিলেটেড অৰ্থনীতিখনত যিমান আছে ডিসিশন সেই ডিসিশন বিলাক কোনে লয় RBI লয় আমাৰ ইণ্ডিয়াত আৰু RBI হৈছে এখন দেশৰ বেংক ব্যৱস্থাৰ মুৰব্বী বেংক হেতু অলপ আগত কলো যে গোটেই বিলাক বেংকৰ
মুৰব্বী হৈছে আৰবিআই আৰবিআই হে গোটেইকেইটা বেংকক চোৱা চিতা কৰে যিমান বেংক আছে যিমান ব্ৰাঞ্চ আছে কোনে চোৱা চিতা কৰে আৰবিআই চোৱা চিতা কৰে তাৰ পিছত এইটো মনত ৰাখিবা ৰিক্স বেংক হৈছে পুৰণি আটাইতকৈ কেন্দ্ৰীয় বেংক আৰু স্থাপন কিমান হৈছিল 1656 ত ওয়াৰ্ল্ডৰ আটাইতকৈ পুৰণি কেন্দ্ৰীয় বেংক সেন্ট্ৰেল বেংক কোনটো হয় ৰিক্স বেংক ক'ত আছে সুডাইনত আছে কিমান চনত স্থাপন হৈছিল 1656 এটো হৈছে ওয়াৰ্ল্ডৰ সকলোতকৈ প্ৰথম আমাৰ কেন্দ্ৰীয় বেংক বা সেন্ট্ৰেল বেংক তাৰপিছত ইণ্ডিয়াত সেন্ট্ৰেল বেংক আমাৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া কেতিয়া স্থাপন হল এটো মনত ৰাখিবা ভাৰতত ৰিজাৰ্ভ বেংক কিমান চনত স্থাপন হৈছিল 1935 ত স্থাপন 1935 ত হৈছিল কাম 1949 ত পৰা কৰিছিল সেইখিনি বাৰু এটো মনত ৰাখিবা স্থাপন কিমান চনত হৈছিল 1935 ত হৈছিল ইণ্ডিয়াত আমাৰ ভাৰতীয় ৰিজাৰ্ভ বেংক নেশনালাইজ কেতিয়া হৈছিল সেইখিনি নালাগে বাৰু এইখিনি মনত ৰাখিবা 1935 ত হৈছিল 1656 ত আমাৰ ওয়াৰ্ল্ডত ফাৰ্স্ট হৈছিল সুডাইনত ৰিক্স বেংক ভাৰতৰ ৰিজাৰ্ভ বেংক 1935 নেশনালাইজ 1949 তাৰ পিছত আৰবিআইৰ হেডকোৱাৰ্টাৰ ক'ত আছে এটো মনত ৰাখিবা বুকত নাই যদিও মনত ৰাখিবা কেতিয়াবা এমসিকিউজত আহিব পাৰে হেডকোৱাৰ্টাৰ ক'ত আছে মুম্বাইত আছে ঠিক আছে মনত ৰাখিবা এটো হেডকোৱাৰ্টাৰ ক'ত আছে আমাৰ আৰবিআইৰ হেডকোৱাৰ্টাৰ মুম্বাইত আছে মেইন অফিস ক'ত আছে আৰবিআইৰ এটো আছে মুম্বাইত আছে তাৰ পিছত আমাৰ গভৰ্ণৰ কোনি হেটো মনত ৰাখিবা সঞ্জয় মালহোত্ৰা এই দুটা বুকত নাই যদিও এনে মনত ৰাখিবা মুম্বাইত আছে আমাৰ কি হয় মেইন অফিসটো আছে মুম্বাইত যোনটো হেডকোৱাৰ্টাৰ বুলি কয় আৰু আমাৰ আৰবিআইৰ গভৰ্ণৰ চেঞ্জ হৈ থাকে বৰ্তমানৰ গভৰ্ণৰ হৈছে সঞ্জয় মালহোত্ৰা এইখিনি মনত ৰাখিবা এতিয়া কি কাৰণ কি কাম আছে কেন্দ্ৰীয় বেংকটো এটা এনে খুলিব নেকি নুখুলে হয়নে এখন কান্ট্ৰিত কি কাৰণত লগা হল কেন্দ্ৰীয় বেংক প্ৰয়োজন কিয় হল আমাৰ ইণ্ডিয়াতে আৰবিআইৰ প্ৰয়োজন কি হল তেলকে কি কাম কৰে ইণ্ডিয়া এখন কান্ট্ৰিত তেলা আৰবিআই ইণ্ডিয়াত আমাৰ কি কাম কৰে এই কামসমূহ হল সকলোতকৈ এটা ডাঙৰ বা প্ৰধান কাম হৈছে কেন্দ্ৰীয় বেংকৰ মুদ্ৰা ছপা কৰা আমাৰ যে আমি যে নোট বিলাক ইউজ কৰো 10 টকাৰ পৰা আপ টু 500 লৈ সেই যিমান নোট আছে নোট বিলাক কোনে কাৰ হাতত অথৰিটি থাকে নোট ছপা কৰাৰ নোট বিলাক ছপা কৰাৰ অথৰিটি থাকে আমাৰ কেন্দ্ৰীয় বেংকৰ হাতত ৰিজাৰ্ভ বেংকৰ হাতত ইণ্ডিয়াৰ ৰিজাৰ্ভ বেংকৰ অনুমোদন অবিহনে কি কৰিব নোৱাৰে টকা ছপা কৰিব নোৱাৰে আৰু এই কইন্স বিলাক যে আছে কইন্স বিলাক ইণ্ডিয়ান গভৰ্নমেন্টে সেন্ট্ৰেল গভৰ্নমেন্টে হেবিলাক ছপা কৰে কিন্তু আমাৰ যিমান বিলাক পেপাৰ আছে পেপাৰ মানি বিলাক গোটেইখিনি কোনে কৰে ছপা কেন্দ্ৰীয় বেংক আৰবিআই এটা প্ৰথম আৰু প্ৰধান কাৰ্যটো কি হল কেন্দ্ৰীয় বেংকৰ যে মুদ্ৰা ছপা কৰা এখন দেশৰ যিটো মুদ্ৰা ইউজ কৰে হে কাগজী মুদ্ৰাসমূহ কোনে কৰে ছপা আমাৰ কেন্দ্ৰীয় বেংকে কৰে আৰু কেন্দ্ৰীয় বেংকৰ হৈছে হেতু একচেটিয়া অধিকাৰ মানে কি হয় তেওঁলোকৰ বাহিৰে বেলেগে কোনো কৰিব নোৱাৰে একচেটিয়া মানে এজন যে সেই মানিখিনি এজনে কৰিব পাৰে প্ৰডিউস এজনে ছপা কৰিব পাৰে সেইজন হৈছে কেন্দ্ৰীয় বেংক আৰবিআই আৰু বেলেগ কোনো নোৱাৰে এক্সামত যদি কেতিয়াবা আহে স্টেটমেন্ট বেস হক কিবা হক যে একচেটিয়া অধিকাৰ আৰবিআইৰ ওচৰত আছে মানি প্ৰডিউস কৰা স্টেটমেন্টটো কি হ'ব শুদ্ধ হ'ব হয়নে আৰু বিভিন্ন ধৰণৰ কোৱেশ্চন আহিব পাৰে কিন্তু গম পালা যে নোট ছপা কৰা একচেটিয়া অধিকাৰ কাৰ ওচৰত আছে সেন্ট্ৰেল মনিটাৰী অথৰিটি নেবা কেন্দ্ৰীয় বেংক ইণ্ডিয়াৰ কেন্দ্ৰীয় বেংক হৈছে আৰবিআই যেটো 1935 ত ইণ্ডিয়াত স্থাপন হৈছিল ক্লিয়াৰ প্ৰথম পইণ্টটো সেকেন্ড পইণ্ট হৈছে বেংকসমূহৰ বেংক হিচাপে কেনেদৰে ৰিজাৰ্ভ বেংকে কাম কৰে যে গোটেইবিলাক বেংক আমি আগৰ স্লাইডটোত যে পঢ়িছিলো বিভিন্ন প্ৰকাৰৰ আমি বেংকসমূহ পাইছিলো নে বিভিন্ন প্ৰকাৰৰ বেংক আছিল বাণিজ্যিক বেংক উদ্যোগিক বিকাশ বেংক নাবাৰ্ড ৰিজনেল ৰুৰেল বেংক এনেকে হে গোটেইবিলাকৰ কামসমূহ কোনে চোৱা চিতা কৰে ৰিজাৰ্ভ বেংকে চোৱা চিতা কৰে হয়নে ৰিজাৰ্ভ বেংকৰ আন্ডাৰত হে গোটেইবিলাক বেংক কি আছে কাম কৰি আছে আৰু এই বেংকসমূহৰ বেংক হিচাপে কোনে কাম কৰে তেল বেংকসমূহৰ বেংক মানে সেই গোটেইবিলাক বেংককে আৰু কোনটো বেংকে চোৱা চিতা কৰি আছে কেন্দ্ৰীয় বেংকে
কেন্দ্ৰীয় বেংকে যোনটো নীতি নিয়ম বান্ধি দিছে তেওঁলোকে সেই নীতি নিয়ম ফলো কৰি কিনে বাকি বিলাক বেংকে কাম কৰিব লাগিব এই বেংকসমূহৰ বেংক কোনটো হল আমাৰ কেন্দ্ৰীয় বেংক সেই কাৰণে আমাৰ কি হৈছে কেন্দ্ৰীয় বেংকক সকলোসমূহ বেংকৰে বেংক বুলি কোৱা হয় ঠিক আছে গোটেইবিলাক বেংক হে আমি যিমান বেংক পাইছিলো সেই গোটেইবিলাক বেংকৰ ফাইনান্সিয়েল হিসাব নিকাচ টকা পইচা কত কেনেকে আহিছে গৈছে সেই গোটেইবিলাক হিসাব নিকাচ কি কৰে কাৰ ওচৰত দিব লগা হয় বাকি বেংকসমূহে কেন্দ্ৰীয় বেংকৰ ওচৰত সেই গোটেই হিসাব নিকাচ দিব লগা হয় আৰু কিবা কাৰণত যদি কি হয় সেইটো বেংকৰ কিবা সংকটৰ সন্মুখীন হয় ফাইনান্সিয়েলি কিবা বহুত বেছি লস হৈ গল সেই সময়তো সেই বেংকটোক কেন্দ্ৰীয় বেংকে সহায় কৰে মুঠতে যিমান বিলাক আমাৰ যেনেকৈ আমাৰ কিবা প্ৰবলেম হলে আমি মা দেউতাক কওঁ হয়নে আৰু মা দেউতাই আমাক সেই বেংক প্ৰবলেমটো সলভ কৰি দিয়ে হয়নে আৰু স্কুলত থাকিলে তোমালোকে প্ৰবলেম বিলাক কাক কোৱা টিচাৰক কোৱা টিচাৰে সেই প্ৰবলেমটো সলভ কৰি দিয়ে যিকোনো প্ৰবলেম হলে হেনেকে বেংক বিলাকৰ গোটেইখিনি কথা গোটেইখিনি হিসাব নিকাচ সেন্ট্ৰেল বেংকে কৰে কেন্দ্ৰীয় বেংকে কৰে লগতে কিবা যদি প্ৰবলেম হয় যিকোনো প্ৰবলেম কোনে সলভ কৰি দিয়ে আৰবিআই সলভ কৰি দিয়ে আৰু হেতু কাৰণে কেন্দ্ৰীয় বেংকক কি বুলি কয় বাকি বিলাক বেংকৰ বেংক বুলি কয় আৰু বেংকৰ বেংক হিচাপে কাম কৰে আৰবিআই থাৰ্ড হৈছে ঋণ নিয়ন্ত্ৰণ এটো কি কাৰ্য হ'ব বেংকৰ যে ঋণ নিয়ন্ত্ৰণ কেনেকে কৰিব ইকোনমিত ধৰি লোৱা মুদ্ৰাস্ফীতি হৈছে মুদ্ৰাস্ফীতি মানে কি যেতিয়া টকা পইচা বহুতকে বাঢ়ি যায় আমি নেক্সট ক্লাছত লাষ্ট ক্লাছত আলোচনা কৰিছিলো সৰি লাষ্ট ক্লাছত আমি মুদ্ৰাস্ফীতি মুদ্ৰা অপস্ফীতি যে আলোচনা কৰিছিলো অলপ এটা ঋণ নিয়ন্ত্ৰণ কেনেকে কৰিব ধৰি লোৱা অৰ্থনীতি এখনত মুদ্ৰাস্ফীতি হৈছে মুদ্ৰাস্ফীতি মানে কি যেতিয়া বস্তু সামগ্ৰীৰ দাম কি হয় প্ৰায় দিনে দিনে বহুত বেছিকে বাঢ়ি যাব ধৰে ফ্ৰিকুৱেন্টলি বাঢ়ি গৈ থাকে আজি বাঢ়িছে এবছৰ পিছত 5 টকা 10 টকা বাঢ়িছে হেতু মুদ্ৰাস্ফীতি নকয় কিন্তু ফ্ৰিকুৱেন্টলি যেতিয়া বস্তুটোৰ দাম বাঢ়িব ধৰে হেতু কব মুদ্ৰাস্ফীতিৰ সিচুৱেচন মুদ্ৰাস্ফীতি হলে ইকোনমিত কি হ'ব হেতুটো একেবাৰে বেয়া সিচুৱেচন বস্তুৰ সামগ্ৰীৰ দাম দিনে দিনে বাঢ়ি গৈ আছে তেতিয়া মানুহে কেনেকে সাৰ্ভাইভ কৰিব জীয়াই থাকিব নোৱাৰিব হয়নে কেনেকে আমি আমাৰ লাগতিয়াল বস্তুসমূহ কিনিম বেয়া সিচুৱেচন অৰ্থনীতিৰ কাৰণে যদি হেনেকুৱা হয় অৰ্থনীতিত মুদ্ৰাস্ফীতি হলে কি কৰিব অৰ্থনীতিত ৰিজাৰ্ভ বেংকে ভাবে যে মানুহে ইমান বস্তুৰ দাম কিয় বাঢ়িছে ৰিজাৰ্ভ বেংকে ভাবে যে মানুহৰ বস্তুৰ দাম কেতিয়া বাঢ়িব যেতিয়া আমি বেছিকে বিচাৰো আমি যদি এটা বস্তু নিবিচাৰোৱে আমি এই পেনটো নিকিনোৱে কোনো নিকিনে তেতিয়া কি কৰিব যোনে এই বস্তুটো প্ৰডিউস কৰিছে প্ৰডিউসাৰ জনে এটোটো কোনোবাই প্ৰডিউস কৰিছে তেওঁলোকে কি কৰিব কোনো নিকিনে হয়তো যদি আগতে কিবা প্ৰডিউস কৰি থৈছিল দাম কমকে দি দিব যাতে হক কম দামত হলো বিক্ৰী হৈ যাওক বস্তুটো হেনেকুৱা থাকেনে থাকে হয়নে যে এনেকুৱা ভাবে যদি কোনো কিনিব নিবিচাৰে এটা বস্তু তেতিয়া কি কৰে মানুহে দামটো কমাই আনে হেতু তোমালোকে ৰিয়েল লাইফত গমে পোৱা আৰু যেতিয়া মানুহে বহুত বস্তুটো বিচাৰে এটো বিচাৰিছে হেতু বিচাৰিছে তেতিয়া কি কৰে বস্তুৰ দাম হঠাতে বঢ়াই দিয়ে তোমালোকৰ যেতিয়া মাৰ্কেটত তোমালোকৰ ওচৰৰ এখন বজাৰত যোৱা বজাৰত গলে কি হ'ব যিদিনাখন এখন বজাৰত কিবা এটা বস্তুৰ আলু পিয়াজে ধৰি ল আলু যদি হিদিনাখন কমকে সাপ্লাই হৈছে মাৰ্কেটখনত কমকে আহিছে দোকান যোনকেজনে দোকান দিছে তেওঁলোকৰ হাতত যদি কমকে আলু আহিছে আলু ষ্টক কমকে আছে তেতিয়া কি কৰে হিদিনাখন বজাৰত গ্ৰাহকৰ পৰা বেছিকে পইচা লয় আলু আনদিনাখনতকে বেছিকে পইচা লয় এনেকে কিবা যদি সিচুৱেচন বেলেগ কিবা এটা সিচুৱেচন আহিলে তেতিয়া কি হয় বস্তুবিলাকৰ দাম বঢ়াই দিয়ে যদি ভাবে মানুহে বেছিকে বিচাৰিব কিনিব বেছিকে আহিব তেতিয়া কি হয় দোকানত বস্তুটোৰ দাম বঢ়াই দিয়ে হেতু আৰু কি হয় যদি মানুহে বস্তুটো নিবিচাৰিলে কি হয় একেবাৰে বিচৰাই নাই দুমাহ তিনিমাহ ধৰি এনেই পৰি আছে এনেই পৰি থাকিলে কি হ'ব কমকে দি দিয়ে কম দামত যাতে এইখিনি বস্তু ষ্টক খিনি শেষ হৈ যাওক যেতিয়া সেলত দি দিয়ে বস্তুবিলাক অফাৰত দি দিয়ে কেতিয়াবা হেনেকুৱা কাৰণতো দি দিয়ে যাতে ষ্টক খিনি শেষ হৈ যাওক এনেই পৰি আছে তাত কৰি কম দামতে আমি বস্তুখিনি বিক্ৰী কৰি দেও হয়নে তেতিয়া আৰবিআই কি ভাবে আমি ক'ত আছিলো আৰবিআই ভাবে যে মানুহৰ হাতত সাকে বহুত টকা আছে হেতু কাৰণে কি কৰিছে বস্তু সামগ্ৰী বহুত ডিমান্ড কৰিছে তাৰ কাৰণে কি কৰিছে দ্ৰব্য সামগ্ৰীৰ দাম বাঢ়ি আছে তেতিয়া আৰবিআই কি কৰিব ঋণ নিয়ন্ত্ৰণ কৰিব লাগিব কেনেকে কৰিব যে সেভিংস আমি অলপ আগতে যে পঢ়িলো আমি বেংকৰ ওচৰত টকা জমা থব যাও হয়নে আমি বেংকৰ ওচৰত টকা জমা থওঁ আৰু সেই জমা থোৱাৰ কাৰণে বেংকে আমাক কি দিয়ে এটা ইন্টাৰেষ্ট ৰেট দিয়ে
সুদ দিয়ে এটা 100 টকা হলে আমাক 107 টকা ৰিটাৰ্ণ কৰিব 2 বছৰ পিছত ৰিটাৰ্ণ এটা দিয়ে নে সুদ এটা দি দে সুদ আমি যিমানখিনি আমি থম পইচা সেই মূলধনখিনিৰ লগত সুদটো যোগ কৰি কিনে আমাক ৰিটাৰ্ণ কৰি দিয়ে যেতিয়া অৰ্থনীতিত এনেকুৱা মুদ্ৰাস্ফীতিৰ বস্তু সামগ্ৰীৰ দাম বহুত বাঢ়ি গৈ থাকে তেতিয়া ৰিজাৰ্ভ বেংকে কি কৰে এই যে আমি টকা জমা থলো সেই টকা জমা থোৱাটোৰ ওপৰত যে ইন্টাৰেষ্ট দিয়ে ধৰিলা 6% 7% সেইখিনি সময়ত কি কৰিব ৰিজাৰ্ভ বেংকে সেই ইন্টাৰেষ্ট ৰেটটো বঢ়াই দিব ধৰিলা যদি এটা 6% দি আছিল এতিয়া কি দিলে 10% দিলে তেতিয়া মানুহে কি ভাবিব তুমি ধৰিলা তোমাক যদি 100 টকা এটা ক'বাত জমা থৈ দিয়া ধৰিলা XYZ ক'বাত জমা থৈছা মাৰ ওচৰতে জমা থৈছা মাই যদি কয় যে তই মোক এটো 100 টকাটো দে মই তোক 1 ইয়াৰ পিছত 110 টকা কৰি ঘূৰাই দিম 1 মান্থ পিছত ধৰিলা 1 ইয়াৰৰ বহুত দেৰি হৈ গল 100 টকাৰ কাৰণে 110 টকা কৰি ঘূৰাই দিম তুমি থৈ দিলা মাই তোমাক 110 টকা কৰি ৰিটাৰ্ণ কৰি দিলে এতিয়া যদি মাই কয় যে তই যদি আৰু 100 টকা দিয়া মই তোক আৰু সেই 100 টকাটোৰ লগত 50 টকা ৰিটাৰ্ণ কৰিম এমাহ পিছত তেতিয়া তুমি কি কৰিবা আগতে 100 টকাটো থোৱাৰ কাৰণে তুমি যিমান ইচ্ছা কৰিছিলা 50 টকা এটা বেছিকে পাম দিম বুলি কোৱাৰ লগে লগে তুমি বেছিকে 100 টকা তোমাৰ ওচৰত থব বিচাৰিবা হয়নে হেতু সব মানুহৰ টেন্ডেন্সি হয় এই মুদ্ৰাস্ফীতিৰ টাইমত তুমি হয়তো আজি কিবা খৰচ কৰিব লগা আছে সেই খৰচ কৰাটোৰ ফলনো তুমি সেই 100 টকা তোমাৰ ওচৰত থবা কাৰণ এমাহ পিছত তুমি কি কৰিবা আধা পইচা বেছিকে পাবা হয়নে আৰু মুদ্ৰাস্ফীতিৰ সময়ত বেংকে কি কৰে হেতু কাৰণত এই যে ইন্টাৰেষ্ট ৰেটটো বঢ়াই দিয়ে যদি 6-7% আছিল তেতিয়া 10-15% কৰিলে মানুহে কি কৰিব এতিয়া পইচা বিলাক যে মানুহৰ হাতত থাকিল সেই পইচাখিনি বস্তু সামগ্ৰী কিনাতকে লাগতিয়ালখিনিটো কিনিব লাগিব সেইখিনি কিনিব এক্সেস নিকিনে আৰু তাত কৰি কি কৰে বেংকত পইচা জমা কৰি থৈ দিয়ে তেতিয়া কি হল মানুহৰ হাতত পইচা কমকে আহিল ঠিক আছে কমকে আহিলে কি হল মানে মই বস্তু সামগ্ৰী কমকে কিনিব পাৰিম হেনেকে মানুহৰ কি হয় ইকোনমিত বা অৰ্থনীতিত আমাৰ মুদ্ৰাস্ফীতিৰ সিচুৱেশনটো লাহে লাহে কমিব ধৰে হেনেকে ঋণ যেতিয়া মানুহে বেংকে আমাক কি দিয়ে লগতে লোন দিয়ে হয়নে লোন দিয়ে এতিয়া যদি তোমাক যদি বেংকে ধৰিলা বেংকে লোন দিছে 100 টকা তুমি বেংকৰ ওচৰত বিচাৰি গৈছা 100 টকা এটা বেংকে কৈছে যে এই 100 টকাটো দিম হয় কিন্তু মোক কিমান ইন্টাৰেষ্ট ৰেট লাগিব 10% ইন্টাৰেষ্ট ৰেট লাগিব তুমি এমাহ পিছত মোক 110 টকাকে ঘূৰাই দিব লাগিব প্ৰথম অৱস্থাত হেতু কৈছে নেক্সট বেংকে এবাৰ কি কৈছে যে 100 টকাটো নিলে মোক 50 টকা বেছি কৰি কিনে ঘূৰাই দিব লাগিব কোনটো সিচুৱেশনত মানুহে বেংকৰ পৰা বেছিকে লোন লব নাইবা বেছিকে এটো সিচুৱেশনত বেছিকে লব আৰু এটো সিচুৱেশনত মানুহে বেংকৰ পৰা ধাৰ লব নাযাব লোন লব নাযাব কাৰণ ইমান পইচা বেছিকে দিব 100 টকা হে লম মই এমাহ পিছত মই আকৌ 50 টকা এনেই দিব লাগিব অতিৰিক্তকে এই মুদ্ৰাস্ফীতিৰ সময়ত লগতে বেংকে কি কৰে এই লোনৰ যে এটো ইন্টাৰেষ্ট ৰেট সেই ইন্টাৰেষ্ট ৰেটটো বঢ়াই দিয়ে যাতে মানুহে কি কৰে বেংকৰ ওচৰত লোন লব যাব নোৱাৰে লোন লব গলে কি হ'ব মানুহৰ হাতত আকৌ পইচা আহি গলে কি হ'ব মানুহে আকৌ বস্তু ডিমান্ড কৰিব আকৌ ডিমান্ড কৰিলে মানে চাহিদা কৰিলে বস্তু কিনিব বিচাৰিব কিনিব গলে কি হ'ব মাৰ্কেটত আৰু বস্তুৰ দাম বাঢ়ি যাব হেতুৰ কাৰণে কি কৰে ঋণ নিয়ন্ত্ৰণ কেনেকে কৰে ৰিজাৰ্ভ বেংকে সেই যে ইন্টাৰেষ্ট ৰেটটো সেই ইন্টাৰেষ্ট ৰেট লোন ললে যোনটো ইন্টাৰেষ্ট ৰেট দিব লাগে সেইটো বঢ়াই দিয়ে আৰু এই যে জমা থব গলে যোনটো ইন্টাৰেষ্ট ৰেট দিয়ে হেটো বঢ়াই দিয়ে তেতিয়া মানুহে কি কৰে জমা বেছিকে থয় লোন কমকে লয় এনেকে মানুহে ৰিজাৰ্ভ বেংকে ঋণ নিয়ন্ত্ৰণ কৰে যাতে অৰ্থনীতিখন ষ্টেবল হৈ থাকে ভাৰসাম্য হৈ থাকে মুদ্ৰাস্ফীতিও নহয় মুদ্ৰা অবস্ফীতিও নহয় মুদ্ৰা অবস্ফীতিত আৰু উলটাটো হয় মুদ্ৰা অবস্ফীতি মানে কি আছিল যেতিয়া দ্ৰব্য সামগ্ৰীৰ দাম ডে টু ডে কি হয় কমি গৈ থাকে হেটো ইকোনমিৰ কাৰণে বেয়া কিয় বেয়া কি বেয়া ইমানখিনি নালাগে বাৰু কিন্তু কি কৰে কেন্দ্ৰীয় বেংকে আমানত মুদ্ৰা মানে যেতিয়া জমাত হ'ব সেই জমাত হোৱাটোক কৈছে আমানত বুলি কয় এবাৰ ঋণ মুদ্ৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে কেনেদৰে কৰে গম পালাই কেনেকে জমা আৰু এটো ঋণ নিয়ন্ত্ৰণ কেনেকে কৰে
তাৰপিছত কেন্দ্ৰীয় বেংকে ঋণ নিয়ন্ত্ৰণ ব্যৱস্থা বুলি গ্ৰহণ কৰি বাণিজ্যিক বেংকসমূহৰ ঋণ প্ৰদান ক্ষমতা নিয়ন্ত্ৰণ কৰে আৰু যেতিয়া অৰ্থনীতিত এনেকুৱা মুদ্ৰাস্ফীতিৰ সিচুৱেশন হৈ যায় মুদ্ৰা অবস্ফীতিৰ সিচুৱেশন হৈ যায় তেতিয়া কেন্দ্ৰীয় বেংকে কি কৰে এই যে বাণিজ্যিক বেংক বিলাক থাকিল আমি মেইনলি টকা জমা থওঁ ঋণ লওঁ কোনবিলাক বেংকত লওঁ বাণিজ্যিক বেংকত লওঁ সেইটো আমি নেক্সট স্লাইডত ভালকে পঢ়িম বাৰু ষ্টেট বেংকত যাম তাৰ পিছত পাঞ্জাব নেশনেল বেংকত যাম ইউকো বেংকত যাম এনেকুৱা বেংক বিলাকত আমি পইচা জমা থব যাওঁ আৰু ঋণ লব যাওঁ হয়নে আৰু সেইখিনি সময়ত আৰবিআই কি কৰিব ৰিজাৰ্ভ বেংকে এই যে কমাৰ্চিয়েল বেংক বিলাক আছে আমাৰ আশে-পাশে সেইবিলাক তো আৰবিআইৰ আন্ডাৰত কাম কৰিব লাগিব আৰবিআই কি কৰে সেই বেংকসমূহক অৰ্ডাৰ দিয়ে যে ঋণ যেতিয়া মানুহে লোন লব আহিব লোন ইন্টাৰেষ্ট ৰেটটো বঢ়াই দিবে আৰু সেইখিনি ফলো কৰিবই লাগিব এই কমাৰ্চিয়েল বাকি বিলাক বেংকে যোনটো আৰবিআই নিৰ্ধাৰণ কৰি দিব ইন্টাৰেষ্ট ৰেট সেইটো ইন্টাৰেষ্ট ৰেটতে কি কৰিব লাগিব বাকি বিলাক বেংকে কাম কৰিব লাগিব আৰু এনেদৰে কি কৰে ঋণ নিয়ন্ত্ৰণ কৰে আৰবিআই ঠিক আছে ক্লিয়াৰ হল পৰিচালে বুজি পাবা নেক্সট আছে আমাৰ সৰকাৰৰ বেংক আৰু সৰকাৰৰ বেংক হিচাপেও কি কৰে আমাৰ ৰিজাৰ্ভ বেংকে কামসমূহ বিভিন্ন ধৰণৰ কামসমূহ কৰে আৰু কেনেদৰে কৰে এটো চোৱা যে বিভিন্ন ধৰণৰ এখন কেন্দ্ৰীয় সৰকাৰ সেন্ট্রাল গভৰ্নমেন্টে কিবা ধৰি লোৱা ধাৰ হল খাটি বাজেট হল ইমানখিনি খাটি বাজেট ওয়াৰ্ড কেটা বেলে ইমানকে বুজি পাব নালাগে এনে ধৰি লোৱা সৰকাৰৰ হেই হৈছে ধাৰ হৈছে বেলেগৰ পৰা কিবা ধাৰত লব লগা হৈছে ভালকে কাম কৰিব পৰা নাই গভৰ্নমেন্টে সৰকাৰে কেন্দ্ৰীয় সৰকাৰে তেতিয়া কি কৰিব সেই ধাৰসমূহ কোনে মাৰি দিয়ে আমাৰ সেন্ট্রাল মনিটাৰী অথৰিটি আৰবিআই মাৰি দিয়ে এতিয়া চোৱা যে সৰকাৰে খাটি বাজেট মানে ধৰিলা সৰকাৰৰ ধাৰ হৈছে বেলেগৰ পৰা ধাৰ লৈ পিনে সৰকাৰখন চলি আছে তেতিয়া কি কৰিব এনেকুৱা সিচুৱেশন হলে ৰিজাৰ্ভ বেংকে হয়তো নতুন মুদ্ৰা ছপা কৰিব নতুন মুদ্ৰা ছপা কৰাৰ বাৰু বিভিন্ন ধৰণৰ নিয়ম আছে তোমালোকক নালাগে ৰিজাৰ্ভ বেংকৰ হাততে তো ছপা কৰাৰ ক্ষমতাটো আছে হয়তো তেওঁলোকে সৰকাৰৰ যদি এনেকুৱা সিচুৱেশন হয় তেতিয়া কি কৰে আৰবিআই কেন্দ্ৰীয় বেংকে হয়তো নতুন মুদ্ৰা ছপা কৰি দিয়ে নাইবা কিবা সাহায্য আগবঢ়ায় কেন্দ্ৰীয় বেংকে সেই সাহায্যখিনি আগবঢ়ায় কেন্দ্ৰীয় সৰকাৰক সেই প্ৰবলেমটোৰ পৰা তেওঁলোকে উদ্ধাৰ কৰে ক্লিয়াৰ হল এখিনি পঢ়ি চাবা এতিয়া গম পালা যে কি হল আমাৰ কেন্দ্ৰীয় বেংকৰ কাম প্ৰধান কামটো হৈছে মুদ্ৰা ছপা কৰা যিমান নোট আছে সেই গোটেই বিলাক নোট কোনে ছপা কৰে আমাৰ কেন্দ্ৰীয় বেংকে ৰিজাৰ্ভ বেংকে বেংকসমূহৰ বেংক হিচাপেও কাম কৰে বেংকসমূহৰ বেংক হিচাপে কেনেকে কাম কৰিব যে ৰিজাৰ্ভ বেংকৰ আন্ডাৰতে বাকি যিমান বেংক আছে প্ৰাইভেট গভৰ্নমেন্ট বাকি যিমান বেংক আছে যি ৰিলেটেড বেংক হওক গাউলিয়া বেংক হওক যি হওক এই গোটেইখিনি বেংকে কাৰ আন্ডাৰত কাম কৰে ৰিজাৰ্ভ বেংকৰ আন্ডাৰত কাম কৰে নেক্সট কি পালো আমি ঋণ নিয়ন্ত্ৰণ কৰে ঋণ নিয়ন্ত্ৰণ কেনেকে কৰিব আমি গম পালে যে অৰ্থনীতিত যদি আমাৰ কিহে দেখা দে কেনেকুৱা অৱস্থায় দেখা দে মুদ্ৰা অবস্ফীতি আহিলে সেইখিনি সময়ত কেন্দ্ৰীয় বেংকে কি কৰিব বাকি বিলাক বেংকক কিছুমান নীতি নিয়ম বান্ধি দিব যে যদি মানুহে তোমালোকৰ ওচৰত টকা জমা থব হে এইটো ইন্টাৰেষ্টত তোমালোকে টকা জমা ৰাখিবা যদি মানুহে লোন লব আহে তোমালোকে এইটো ইন্টাৰেষ্ট ৰেটত মানুহক লোন দিবা এনেকৈ কিছুমান নীতি নিয়ম বান্ধি দিয়ে আৰু সেইবিলাক বাকি বিলাক বেংকে ফলো কৰিব লাগিব আৰু এনেকে কি কৰে ঋণ নিয়ন্ত্ৰণ কৰে ৰিজাৰ্ভ বেংকে নেক্সট আমি কি পালো সৰকাৰৰ বেংক সৰকাৰৰ কেতিয়াবা কিবা খাটি বাজেট উত্থাপন কৰিব লগা হল যে সৰকাৰৰ কি হৈছে যিমান খৰচ হৈছে তাত কৰি ইনকাম কমকে পাইছে সৰকাৰৰ খৰচ বহুত বাঢ়ি গৈছে এতিয়া সৰকাৰে ধাৰত আছে মানে ধাৰ লোৱা টাইপত হৈ আছে তেওঁলোকৰ হাতত পইচা নাই তেতিয়া কি কৰিব আমাৰ বেংকে কেন্দ্ৰীয় বেংকে হয়তো নতুন মুদ্ৰা ছপা কৰিব কাৰণ হেতু ক্ষমতাটো তেওঁলোকৰ হাততে আছে হয়তো নহলে আৰু কি কৰিব তেওঁলোকৰ সাহায্য আগবঢ়াব এনেকুৱা কাম কৰি কিনে তেওঁলোকক সৰকাৰৰ বেংক হিচাপেও কাম কৰে কেন্দ্ৰীয় বেংকে হৈ গল এই তিনিটা কাৰ্য নেক্সট কাৰ্য আমাৰ কি আছে বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ ৰক্ষক বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ ৰক্ষক মানে কি হয় যেতিয়া আমাৰ কান্ট্ৰি বিলাকৰ ইন্ডিয়া ধৰিলা ইন্ডিয়া এখন কান্ট্ৰি জাপান এখন কান্ট্ৰি এই বেলেগ কান্ট্ৰিৰ মুদ্ৰা বিলাক বেলেগ আমি লাষ্ট ক্লাছত আলোচনা কৰিছিলো
আমি এজ এ মুদ্ৰা আমি টকা পইচা ইউজ কৰো জাপানত বেলেগ কৰে এনেকে বেলেগ বেলেগ কান্ট্ৰিৰ বেলেগ বেলেগ হয় নে আমাৰ মুদ্ৰা ঠিক সেইখিনিতো জানাই আৰু কি হয় এই দুখন কান্ট্ৰিৰ মাজত যেতিয়া কি হয় কিবা এটা বস্তু কিনা বেচা কৰিব লগা হয় বিনিময় কৰিব লগা হয় তেতিয়া কি কৰিব লাগিব সেই মানিসমূহ কি কৰিব লাগে কনভাৰ্ট কৰিব লাগে ইণ্ডিয়াৰ মানুহ এজন জাপানত ফুৰিব গৈছে তেওঁ ফাৰ্ষ্ট কি কৰিব লাগিব সেই ইণ্ডিয়াৰ আমাৰ টকাসমূহ জাপানৰ কাৰেন্সিৰ লগত কনভাৰ্ট কৰি ল'ব লাগিবনে লাগিব হয়নে হেনেকে জাপানৰ মানুহ এজন ইণ্ডিয়াত আহিছে তেওঁলোকৰ সেই কাৰেন্সিটো ফাৰ্ষ্ট ইণ্ডিয়াত আহি পিনে তেওঁলোকে কি কৰিব লাগিব কনভাৰ্ট কৰিব লাগিব টকালৈ লাগিবনে টকালৈ কনভাৰ্ট কৰিব লাগিব তাৰ পিছতে তেওঁলোকে ইণ্ডিয়াত ফুৰিব পাৰিব কাৰণ জাপানৰ যদি আমাক এটা কইন্স দিয়ে আমি হেতু ইউজ কৰিম নেকি আমাৰ ইণ্ডিয়াৰ কোনো মানুহে হেতু আমাক হেই নকৰে তেওঁ একচেপ্ট নকৰে তেওঁ হেতু কাৰণে ফাৰ্ষ্টে ইণ্ডিয়ান ৰুপিজলৈ সেই বস্তুটো তেওঁলোকৰ মানিটো কনভাৰ্ট কৰিব লাগিব তাৰ পিছতে ইণ্ডিয়াত তেওঁ কিবা কিনিব পাৰিব কাম কৰিব পাৰিব আৰু কেন্দ্ৰীয় বেংকে কি কাম কৰে সেই বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ ৰক্ষক সেই বৈদেশিক মুদ্ৰাসমূহ যে আছে ইটা কি হল জাপানৰ এজন মানুহ আহিছে ইণ্ডিয়াত ফুৰিব আহিছে ধৰিলা তেওঁলোকৰ কাৰেন্সি সমূহ লৈ আহিছে তাৰ পিছত ইণ্ডিয়াত তেওঁ কি কৰিব লাগিব ইণ্ডিয়াত ধৰিলা আৰবিআই সেই পাৰ্সনজনৰ সেই কাৰেন্সিখিনি ৰাখি ইণ্ডিয়াৰ কাৰেন্সি তেওঁলোকক দি দিছে এই বিদেশৰ পৰা অহা সেই মুদ্ৰা ৰক্ষক কোন হল আৰবিআই হল হয়নে এনেদৰে কি কৰে কেন্দ্ৰীয় বেংকে বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ ৰক্ষক হিচাপেও কাম কৰে ঠিক আছে তাৰ পিছত এইখিনি হেই হৈ গৈছে ইয়াতে এইটো নেক্সট নাম্বাৰ কি আছে কেন্দ্ৰীয় বেংকে আকৌ কি কাম কৰে পৰিষদ বেংকৰ কাম কৰে পৰিষদ বেংকৰ কাম কেনেদৰে কৰে যে বেংকসমূহ আমাৰ বেংকসমূহৰ বেংকটো আৰবিআই হেতু কথা গম পালাই হয়নে তাৰ লগতে কি কৰে এই বেংকসমূহ গোটেইখিনি বেংক কাৰ ওপৰত নিৰ্ভৰ কৰি চলি থাকে কেন্দ্ৰীয় বেংকৰ ওপৰত নিৰ্ভৰ কৰি চলি থাকে হেতু কাৰণে বেংকৰ বেংক বুলি কয় কেন্দ্ৰীয় বেংকক আৰু হেতু কাৰণে কি হয় এই বেংকসমূহৰ কিবা এটা প্ৰবলেম হল তেওঁলোকৰ হয়তো ধাৰে হৈ আছে নাইবা তেওঁলোকৰ কিবা এটা এই দিনত কিবা এটা টকা পইচা কিবা লগা হৈছে ধৰিলোৱা এছবিআই এটো ব্ৰাঞ্চক কিবা টকা এটা লগা হৈছে আজি এটো দিনত তেওঁৰ হাতত এছবিআই এটো ব্ৰাঞ্চৰ হাতত টকা নাই তেতিয়া কোনে কৰিব কেন্দ্ৰীয় বেংকে এছবিআই সেই টকাখিনি দি পিনে এই এজ এ পৰিষদৰ বেংক হিচাপে কাম কৰে ঠিক আছে তাৰ পিছত আমাৰ অন্যান্য কাৰ্যবলীও কিছুমান আছে অন্যান্য কাৰ্যবলীৰ ভিতৰত কেন্দ্ৰীয় বেংকৰ কি আছে যে আৰ্থিক পৰিস্থিতিৰ এটো খতিয়ান দাঙি ধৰা আৰ্থিক পৰিস্থিতিৰ খতিয়ান দাঙি ধৰা মানে এটো ইয়াত লাষ্ট ইয়াৰত ধৰিলোৱা আমাৰ ইণ্ডিয়াতে ইন্টাৰেষ্ট ৰেট কিমান হল কিমান ডিপজিট হল কিমান কি হল হে গোটেই অৰ্থনৈতিক খতিয়ানটো হিসাব নিকাচ সেইখিনি কোনে দিয়ে এটা বছৰৰ আৰবিআই দিয়ে সেই গোটেইখিনি মানিটাৰী ৰিলেটেড যিমান আছে হিসাব নিকাচ এটা বছৰৰ সেইখিনি কোনে দাঙি ধৰে সেই পৰিস্থিতিটোৰ বিৱৰণ আৰবিআই দিয়ে লগতে সমবায় বেংক অন্যান্য বিত্তীয় অনুষ্ঠানসমূহলৈ ঋণৰ যোগান ধৰে বেংকসমূহক ঋণ প্ৰদান কৰে ছাত্ৰ ছাত্ৰীসকললৈ ঋণ যোগান ধৰে আৰু বিভিন্ন ধৰণৰ ওয়েলফেয়াৰ জাতীয় কিবা কিবি কাম কৰে মেইন কাম কথা গম পালা হয়নে মেইন আমাৰ কি কাম আছিল এইখিনি যোনটো মুদ্ৰা ছপা কৰে বেংকসমূহৰ বেংক হিচাপে কাম কৰে ঋণ নিয়ন্ত্ৰণ কৰে চৰকাৰৰ বেংক হিচাপে কাম কৰে লগতে বৈদেশিক বিনিময়যোগ্য মুদ্ৰাসমূহৰ ৰক্ষা কৰে পৰিষদৰ বেংক হিচাপে কাম কৰে লগতে আমাৰ কি কৰে অন্যান্য কিছুমান কাম কাজও আছে ৰিজাৰ্ভ বেংক আহিছিলে কিমান চনত 1935 চনত আৰু ইণ্ডিয়াৰ চেন্ট্ৰেল বেংকটো হৈছে আমাৰ ৰিজাৰ্ভ বেংক ক্লিয়াৰ হল গোটেইখিনি ৰিজাৰ্ভ বেংকৰ আন্ডাৰতে আমাৰ গোটেইবিলাক বেংক যিমান বেংক আছে ইণ্ডিয়াৰ সেই গোটেইবিলাক বেংক কাৰ আন্ডাৰত কাম কৰে ৰিজাৰ্ভ বেংকৰ আন্ডাৰত কাম কৰে নেক্সট আমি কি পাম বাণিজ্যিক বেংক কাক কব যিবিলাক বেংকে আৰবিআইৰ নিৰ্দেশনাসমূহ মানি পিনে প্ৰত্যক্ষ পৰোক্ষভাৱে জনসাধাৰণৰ লগত ৰিলেটেড হৈ থাকে জনসাধাৰণৰ লগত ৰিলেট কেনেকে হয় সংযোগ কেনেকে হয় জমা গ্ৰহণ কৰি ঋণ প্ৰদান কৰি
যোনবিলাক বেংকে আৰবিআইৰ গাইডলাইনছ অনুসৰি নিৰ্দেশ অনুসৰি যোনবিলাক বেংকে জনসাধাৰণৰ লগত এনেদৰে ৰিলেটেড হৈ আছে আৰু সেই গোটেইবিলাক বেংককে কি বুলি কয় বাণিজ্যিক বেংক বুলি কয় যেনে বাণিজ্যিক বেংকসমূহ কি SBI পাঞ্জাব নেচনেল বেংক ইউকো বেংক সেই গোটেইবিলাক আমাৰ কিহৰ ভিতৰত আহে আমাৰ বাণিজ্যিক বেংকৰ ভিতৰত আহে আৰু ইয়াৰেও আমাৰ মেইন ইম্পৰ্টেন্ট ইয়াৰে বস্তু হৈছে এই বাণিজ্যিক বেংক কি নাইবা কেন্দ্ৰীয় বেংক কি এইখিনিতকৈ আমাৰ তেওঁলোকৰ ফাংচনসমূহ কি তেওঁলোকে কি কাম কৰে সেইখিনি বেছি ইম্পৰ্টেন্ট এনে বাণিজ্যিক বেংকৰ কামসমূহ চাম হা বাণিজ্যিক বেংকে আমিতো গম পালো কেন্দ্ৰীয় বেংকে কি কাম কৰে আমাৰ চেন্ট্ৰেল মনিটাৰী অথৰিটিয়ে এতিয়া চাম বাণিজ্যিক বেংকে কি কাম কৰে বাণিজ্যিক বেংকৰ প্ৰথম কামটো হৈছে প্ৰথম কাম হৈছে সঞ্চয় বা আমানত গ্ৰহণ কৰা আমি অলপ আগতে কলো যে আমাৰ প্ৰত্যক্ষ বা পৰোক্ষভাৱে যোনবিলাক বেংকে আৰবিআইৰ গাইডলাইনছ অনুসৰি মানুহৰ জমা গ্ৰহণ কৰে লগতে ঋণ প্ৰদান কৰে এইবিলাক বেংকে আৰু প্ৰথম কামটো হৈছে জমা গ্ৰহণ কৰা আমি যোনবিলাক টকা আমি কোনটো বেংকৰ আমিতো কেন্দ্ৰীয় বেংকত থব নাযাও ৰিজাৰ্ভ বেংকত থব যাও নেকি আমি যিমান বিলাক আমাৰ কমাৰ্চিয়েল বেংক আছে কমাৰ্চিয়েল বেংক বিলাকত আমি থব যাও গাঁৱলীয়া বেংকত থয় হেতু বেলেগ পিছত পঢ়িম বাৰু কিন্তু এনে ইন জেনাৰেলি আমি কোনটো বেংকত যাও কমাৰ্চিয়েল বেংকত যাও আমাৰ ওচৰত যোনটো কমাৰ্চিয়েল বেংক আছে ঠিক আছে আৰু এই জমা কেনে ধৰণে গ্ৰহণ কৰে সব জমাটো একে নহয় সব জমা একে হয় নেকি কিছুমানে বহুত টাইমৰ কাৰণে জমা থৈ দিয়ে বেংকত গৈ পিনে তোমালোকে ঘৰত গমে পোৱা আলোচনা কৰে কেতিয়াবা হয়নে কিছুমান টকা বহুত সময়ৰ কাৰণে দীঘলীয়া সময়ৰ কাৰণে জমা ৰাখে কিছুমান টকা মাহে মাহে এনেকৈ জমা ৰাখে কিছুমান কেতিয়াবা মানুহে টকা কি কৰে যেতিয়া আজি টকা হৈছে আজি জমা থৈছো 2 বছৰ 3 বছৰ হয়তো জমা নথব পাৰো নেক্সট 2 বছৰ 3 বছৰ পিছতো মই তাত জমা থব পাৰো হেতু একাউণ্টত এনেকৈ কিছুমান মানুহে জমা কৰে এইবিলাক অনুসৰি জমা বিলাক মানুহে যে বেংকত পইচা জমা থয় সেই জমা বিলাকক কেইটা ভাগত ভাগ কৰিছে তিনিটা ভাগত ভাগ কৰিছে প্ৰথমটো হৈছে আমাৰ কাৰেন্ট ডিপোজিট চলিত আমানত হেতু কোনটো কয় ফিক্সড ডিপোজিট সেভিংস ডিপোজিট আছে কারেন্ট চলিত আমানত কোনটো কব মানুহৰ যিমান ইচ্ছা এতিয়া যদি মোৰ টকা বহুত হৈছে মই ফ্ৰিকুৱেন্টলি হে একাউন্ট ইউজ কৰিব পাৰো আজি মই 10 2 3 বাৰ 5 বাৰ 6 বাৰ মই হে একাউন্টত গৈ পিনে পইচা জমা কৰিছো মোৰ আজি 10 বাৰ লগা হৈছে পইচা যিমান এমাউন্টত লগা হৈছে যিমান পৰিমাণত লগা হৈছে কোৱান্টিটি যিমান লগা হৈছে মই কিমানখিনি উঠাই আনিছো যোনবিলাক একাউন্টত সেইখিনি সুবিধা থাকে সেইবিলাকক কয় চলিত আমানত বুলি কারেন্ট একাউন্ট মানে চলি আছে সেই একাউন্টটো তোমাৰ যিমান ইয়াত কি হয় ইন্টারেস্ট ৰেট মানুহে নাপায় আৰু পিছত এটা এক্সপ্লেইন ভালদৰে কৰিম ইয়াতে এখিনি তোমালোকে নিজে পঢ়ি লবা মই এখিনি হি কৰিয়ে দিও ইয়াতে আলোচনা কৰি দিও চলিত আমানত এনে গম পালা হয়নে মানুহৰ যেতিয়াই ইচ্ছা তেতিয়াই মানুহে পইচা জমা থব পাৰে যেতিয়াই ইচ্ছা যিমান ইচ্ছা হিমান একাউন্টত যিমান আছে লগে লগে উলিয়াই আনিব পাৰে এইটো একাউন্টত মানুহে যদি এনেকুৱাকে পইচা জমা থয় কারেন্ট ডিপোজিট কৰি চলিত আমানত কৰি যদি মানুহে বেংকত পইচা জমা থয় তেতিয়া মানুহে ইন্টারেস্ট ৰেট নাপায় অলপ আগতে যে কৈছিলো যে 100 টকা জমা থম মোক 6 টকা এক্সট্ৰাকে দিব এবছৰ পিছত কিন্তু এইটো একাউন্টত হেতু নহয় কি নকৰে আমা ইন্টারেস্ট নিদিয়ে বেংকে কাৰণ আমি সেই সুবিধাটো বেংকৰ পৰা সেই সুবিধাটো গ্ৰহণ কৰিছো বেংকে আমাক সেই সুবিধাটো দিছে আমি যেতিয়া ইচ্ছা পইচা উঠাইছো যিমান ইচ্ছা লগতে আমি বেংকত যিমান ইচ্ছা হিমান যেতিয়া ইচ্ছা তেতিয়া জমা থৈছো নেক্সট আছে আমাৰ স্থিৰ আমানত ফিক্সড ডিপোজিট বুলি কয় কিন্তু ফিক্সড ডিপোজিট কি হ'ব যেতিয়া এজন মানুহে 3 4 5 এনেকুৱা বিভিন্ন ধৰণৰ ইয়াৰৰ কাৰণে জমা কৰি ৰাখি থৈ দিয়ে ফিক্স কৰি যাতে মই ধৰিলা ফিক্স কৰিছো 1000 এটা জমা থৈছো 5 ইয়াৰ্ছৰ কাৰণে বেংকৰ ওচৰত গৈছো কৈছো যে মই ফিক্স ডিপোজিট কৰিম 1000 টকা 5 বছৰৰ কাৰণে সেই 5 বছৰৰ ভিতৰত তুমি টকাটো উলিয়াব নোৱাৰা বেংকে কি কৰিব তোমাৰ 1000 টকাটো হয়তো সেই 5 বছৰৰ কাৰণে বেলেগ বেলেগ কামত ইউজ কৰিব পাৰে তুমি বিচাৰিব যাবই নোৱাৰা সেই 1000 টকাটো 5 বছৰৰ কাৰণে আৰু যদি কেতিয়াবা যোৱাও এটা ইন্টারেস্ট ৰেট বাৰু বহুত কমকে দিয়ে হেতু পিছত আহিব হেবিলাক নালাগে তোমালোকক ইয়াতে কি হয় ইন্টারেস্ট ৰেট বেছিকে দিয়ে বেংকে ফিক্সড ডিপোজিটত কাৰণ এটা নিৰ্দিষ্ট সময়ৰ কাৰণে মই সেই টকাটো উলিয়াব নাযাওৱে বেংকে এই বস্তুটোৰ পৰা এই 1000 টকাটোৰ পৰা তেওঁলোকে সেইখিনি সময়ত সেই 5 বছৰত বেলেগ কাম কৰি বেলেগক হয়তো ঋণ দি দিব
5 বছৰৰ কাৰণে ইনকাম কৰিব পাৰে কাৰণ বেংকে জানে মই এই বস্তুটো টকাটো বিচাৰি মই বেংকক নাযাও 5 বছৰৰ কাৰণে হেতু কাৰণে এইটো ইন্টাৰেষ্ট ৰেট বেছি দিয়ে এইটো হৈছে আমাৰ ফিক্স ডিপোজিটত এটা নিৰ্দিষ্ট সময়ত মানুহে বেংকৰ ওচৰত গৈ পিনে যেতিয়া টকা জমা কৰিব হেতু হৈছে ফিক্স ডিপোজিট চলিত আমানত কোনটো কব যেতিয়া মানুহে নিজৰ ইচ্ছা অনুসৰি ইয়াত লিখা আছে বেংকত গৈ পিনে টকা উলিয়াব পাৰে জমা কৰিব পাৰে যিকোনো টাইমত হেতু হৈছে আমাৰ চলিত আমানত নেক্সট আছে আমাৰ সেভিংস ডিপোজিট সঞ্চয় আমানত কোন কেটা কয় যেতিয়া মানুহে কি কৰে পইচা জমা থব যায় পিনে বহুত বেছি ইয়াত ফ্ৰিকুৱেন্টলি যেনেকে পইচা উলিয়াইছিল হুমাইছিল হেনেকুৱাকে নহয় কিন্তু মানুহে পাৰে আমাৰ বেছিভাগ মানুহৰ ওচৰত এটা আমাৰ সেভিংস একাউন্ট থাকে হয়নে কিছু সময়ৰ কাৰণে ধৰি লওক 500 মানে বা 1000 এটা বেংকে তোমাক হেতু ৰাখিবই লাগিব একাউন্টত সেইখিনি তুমি উলিয়াব নোৱাৰা লগতে কিবা এটা লিমিট থাকে যে দিনটো তুমি ইমান পইচাহে উলিয়াব পাৰিবা আৰু তাতকে বেছিকে নোৱাৰা নাইবা দিনটোত এই এবাৰ নাইবা দুবাৰহে তুমি পইচা উলিয়াব পাৰিবা বেংকৰ পৰা তাতকৈ নোৱাৰা সেইখিনি একাউন্ট হৈছে আমাৰ সেভিংস ডিপোজিট একাউন্ট ইয়াত ইন্টাৰেষ্ট ৰেট অলপ দিয়ে কিন্তু কম থাকে ধৰিলা 3-4% যদি ইয়াত দিয়ে চলিত আমানতত নিদিয়ে একো আমিয়ে দিব লাগে তাৰপিছত স্থিৰ আমানতত ধৰিলা দিব আমাক 6-8% বুজি পালা এয়া সঞ্চয় আমানতত কি কৰে প্ৰয়োজন অনুসৰি জমা ধনৰ এটা অংশ উলিয়াই আনিব পাৰে কিন্তু আন্ত অংশ উলিয়াবলৈ হলে আগতীয়াকৈ অনুমতিৰ প্ৰয়োজন হ'ব যেনেকে হে 1000 এটা বেংকত হেতু ফিক্স ধৰিলা 3000 এটা হে মিনিমাম তুমি বেলেন্সটো তুমি উঠাই আনিব নোৱাৰা বেংকৰ পৰা ঠিক আছে তাৰপিছত আছে স্থিৰ আমানতটো কি হয় এটা নিৰ্দিষ্ট সময়ৰ কাৰণে 2-5 এবছৰৰ কাৰণে বেংকত মানুহে পইচা জমা কৰি ৰাখে আৰু সেইখিনি সময়সীমাৰ ভিতৰত তেওঁলোকে আগতীয়াকৈ নজনোৱাকে জমা ধনখিনি উলিয়াব নোৱাৰে যদি কেতিয়াবা উলাব লগা হয় মানুহৰ কিবা প্ৰবলেম হ'ল যে মই ফিক্সত থলো 3 বছৰৰ কাৰণে থৈছিলো মই 2 বছৰৰ পিছত কিবা এটা প্ৰবলেম হ'ল পইচাখিনি প্ৰয়োজন হ'ল মই কেনেকৈ উলিয়াব পাৰিম মই লগে লগে হঠাৎ বেংকত গৈ কিনে উলিয়াব নোৱাৰো তাৰ কাৰণে মই এপ্লিকেশন দিব লাগিব তাৰ পিছতহে মোক এই টকাখিনি বেংকে দি দিব এতিয়া গম পালা জমা গ্ৰহণ কেনেকৈ কৰে তাৰ পিছত আমাৰ ঋণ যোগান ধৰে বাণিজ্যিক বেংকে লগতে আমাক কি যোগান ধৰে বাণিজ্যিক বেংকে বিভিন্ন ধৰণৰ কৃষক কাৰিকৰী আৰু বিভিন্ন সকলো মানুহকে আমাৰ সমাজত থকা অৰ্থনীতিত থকা প্ৰতিজন মানুহকে কি ধৰে ঋণ যোগান ধৰে হস্ৰমাদি শৰ্ট টাৰ্মৰ কাৰণে দিয়ে আৰু মিডিয়াম টাৰ্মৰ কাৰণে দিয়ে একেবাৰে দীঘল সময় 20-30 বছৰৰ কাৰণে নিদিয়ে আমাক কমাৰ্চিয়েল বেংকে ঋণ যোগান ধৰে প্ৰতিজন মানুহক কেনেকে আমাৰ শৰ্ট টাৰ্মৰ কাৰণে আৰু মিডিয়াম টাৰ্মৰ কাৰণে লগতে মুদ্ৰাৰ সৃষ্টি কৰে আনটা কাম কি 3 নম্বৰ কামটো কমাৰ্চিয়েল বেংকৰ মুদ্ৰাৰ সৃষ্টি কৰে মুদ্ৰাৰ সৃষ্টি কেনেকে কৰিব মুদ্ৰাৰ সৃষ্টি যে আমাক যে লোন দিয়ে নে আমাক কমাৰ্চিয়েল বেংকে লগতে আমাৰ ডিপোজিট গ্ৰহণ কৰে জমা গ্ৰহণ কৰে যদি আমাক ডিপোজিটত যদি আমি পইচাটো জমা থওঁতে যদি আমাক 6% ইন্টাৰেষ্ট দিয়ে 6 টকা বেছিকে দিয়ে 100 টকা থব গলে যদি 100 টকা বেছিকে দিয়ে আমি যদি লোন লব যাও তেতিয়া আমি লোন লব গলে আমি বেংকক এক্সট্ৰাকে দিব লাগিব হয়নে যদি আমি 100 টকা লোন লব যাও আমি 12 টকা এটা এক্সট্ৰাকে দিব লাগিব ডিপোজিট কৰোতে দিলে 6 টকা কিন্তু লোন লওতে আমি বেংকক দিলু 12 টকা বেংকত তাতে কি হৈছে 6 টকা বেছিকে পাই আছে নে বেংকে আমাক দিছে 6 টকা কিন্তু বেংকে আমাৰ পৰা 12 টকা লৈছে বেছিকে 6 টকা বেছিকে হৈছে নে আৰু হেনেদৰে বেংকৰ কি হয় প্ৰফিট হয় আৰু বেংকে হেতু কাৰণে আমাক ডিপোজিট গ্ৰহণ কৰে লোন গ্ৰহণ কৰে আৰু এনেদৰে ঋণ মুদ্ৰাৰ সৃষ্টি কৰে আৰু ঋণ মুদ্ৰা কেনেকৈ সৃষ্টি কৰিব লগতে ধৰি লোৱা তুমি 1000 টকা জমা থৈছা সেভিংছত জমা থৈছা অলপ আগত যে পালা তুমি ইয়াৰ এটা পৰ্চন কি কৰিব নোৱাৰা উলাব নোৱাৰা 5000 এটা বেংকত জমা থৈছা ইয়াৰে 1000 এটা তুমি আগতে একো অনুমতি নোহাকে তুমি সেই 1000 টো উলিয়াবই নোৱাৰা নাইবা তুমি ফিক্সতে থব গৈছা ফিক্সত থৈছা 10000 5 বছৰৰ কাৰণে সেই 5 বছৰৰ কাৰণে তুমি আগতীয়াকৈ একো নজনাকে 5 বছৰৰ কাৰণে 10000 টো উলিয়াবই নোৱাৰা ঠিক আছে আৰু তেতিয়া এই 10000 টো কি কৰে সেই 5 বছৰৰ কাৰণে
বেংকে এজন ব্যক্তিক বি এজন ব্যক্তি তুমি ধৰিলা এ এজন বি ব্যক্তিক ইন্টাৰেষ্টত দি দিয়ে ইন্টাৰেষ্টত দিলে কিমান পাৰ্চেন্টত 12% আৰু এনেদৰে কমাৰ্চিয়েল বেংকে ঋণ মুদ্ৰাৰ সৃষ্টি কৰে ঋণ মুদ্ৰাৰ সৃষ্টি কেনেকৈ কৰিব যে আমাৰ পৰা বেংকে যিমানখিনি জমা গ্ৰহণ কৰে সেই জমাখিনি আমি কি কৰিব নোৱাৰো গোটেইখিনি চলিত আমানতৰ বাহিৰে সেভিংছত আৰু যদি তুমি ফিক্সড থোৱা স্থিৰ আমানতত থোৱা গোটেইখিনি টকা তুমি উলিয়াই আনিব নোৱাৰা সেইখিনি বস্তু বেংকৰ ওচৰতে থাকে 5 বছৰ 10 বছৰ যিমানৰ কাৰণে থৈছা সেই টকাখিনি বেংকে আকৌ কি কৰে বেলেগ এজন ব্যক্তিক সুতত দি দিয়ে ঋণ লোন দিলে ব্যক্তিজনে কি কৰিলে ইন্টাৰেষ্ট ৰেট দিলে আৰু এনেদৰে ঋণ মুদ্ৰাৰ সৃষ্টি কৰে ঠিক আছে কি লিখা আছে ইয়াতে যে প্ৰাথমিক বা নিষ্ক্ৰিয় আমানতৰ ভিত্তিত বেংকসমূহে সক্ৰিয় আমানত সৃষ্টি কৰে প্ৰথম অৱস্থাত সঞ্চয়কাৰী মই ধৰিলা সঞ্চয় মই বেংকত গৈছো প্ৰথমতে মই কি কৰিছো বেংকত জমা থৈছো হেতু হল মই হলো প্ৰাথমিক বা নিষ্ক্ৰিয় আমানত মোক কব মই 10000 টকা জমা থৈছো হেতু কব নিষ্ক্ৰিয় আমানত তাৰ পৰা একো নাই মই জমা থৈ আহিলো তাৰ পিছত কি কৰিব বেংকে সক্ৰিয় আমানত সৃষ্টি কৰিব সক্ৰিয় আমানত কেনেকৈ সৃষ্টি কৰিব সেই 10000 টকাটোৰ পৰা বেংকে কি কৰিব তাৰে এটা অংশ ৰাখি কিনে বাকিখিনি ঋণ হিচাপে বেলেগ মানুহক আগবঢ়াই দিব লগে লগে মুদ্ৰাৰ সৃষ্টি কি কৰে মই 10000 টকা জমা থৈছো হেতু হল মোৰ নিষ্ক্ৰিয় আমানত আৰু সেই 10000 টকাটোৰ এটা পৰ্চন ৰাখি কিনে বেংকে বাকিখিনি কক দিলে বেলেগ এজন ব্যক্তিক ঋণ দি দিলে লোন দি দিলে আৰু সেইখিনি হৈছে আমাৰ সক্ৰিয় আমানত আৰু এনেদৰে গতে বেংকিং প্ৰক্ৰিয়াটো চলি থাকে আৰু এনেদৰে বেংকে ঋণ মুদ্ৰাৰ সৃষ্টি কৰে ঠিক আছে অন্যান্য কাৰ্যাৱলী পঢ়িম এই তিনিটা গম পালা বাণিজ্যিক বেংকে প্ৰথম কি কৰে জমা গ্ৰহণ কৰে জমা তিনি ধৰণে গ্ৰহণ কৰে নেক্সট সঞ্চয় জমা এনে ধৰণে গ্ৰহণ কৰে তিনি ধৰণে তাৰ পিছত ঋণৰ যোগান ধৰে লোন দি দিয়ে বেংকে মানুহক তাৰ পিছত কি পালো ঋণ মুদ্ৰাৰ সৃষ্টি কৰে ঋণ মুদ্ৰাৰ সৃষ্টি কেনেকৈ কৰে আমি জমা থোৱা টকাখিনিৰ পৰা এটা পৰ্চন বেংকে এটা অংশ বেংকে বেলেগ এজন ব্যক্তিক লোন দি দিয়ে এনেদৰে ঋণ মুদ্ৰাৰ সৃষ্টি কৰে নেক্সট আমি কি পালো অন্যান্য কামৰ ভিতৰত কি আছে আমাৰ যে অলংকাৰ পাতি বেংকত থৈ দিয়ে জানা হয়নে আমাৰ গোল্ডৰ আছে ডায়মণ্ড আছে সেইখিনি মানুহে বেংকৰ লকাৰত থৈ দিব পাৰে হেতু অন্যান্য কাৰ্যাৱলীৰ ভিতৰত আহে লগতে কিছুমান নথি পত্ৰ তোমাৰ ওচৰত কিমান ইম্পৰ্টেন্স কিছুমান ডকুমেন্টস আছে সেই ডকুমেন্টস খিনিও তুমি বেংকৰ লকাৰত ৰাখিব পাৰা এইবিলাকৰ সংৰক্ষক হিচাপে কি কৰে বাণিজ্যিক বেংকে কাম কৰে আমাৰ যিমানখিনি ইম্পৰ্টেন্ট বস্তু আছে সেই ইম্পৰ্টেন্ট বস্তুখিনিও আমি বেংকত গৈ পিনে লকাৰত ৰাখিব পাৰো তাৰ কাৰণে আমি বেংকক কিবা এটা দিব লাগিব হেতু বেলেগ কথা কিন্তু আমি এইখিনি কৰিব পাৰো ঠিক আছে আৰু এইখিনি আছিল আজিলৈ নেক্সট অলপ কেইটামান আছিলে নেক্সট ক্লাছ ডিসকাস কৰি লম এইখিনি আজি শেষ কৰিম ভাবিছিলো কিবা এটা প্ৰবলেমৰ কাৰণে এইখিনিতে আজি ৰাখি দিলো ক্লাছটো নেক্সট এইখিনি 10-15 মিনিটৰ বেছি নাই আৰু 10-15 মিনিটৰ ক্লাছ এটা আছে এইখিনি আমি নেক্সট ক্লাছত ডিসকাস কৰি লম আশা কৰিছো আজিখিনি তোমালোকে বুজি পাইছা আগৰ লগত লিংক কৰি কিনে আজিখিনি পঢ়িলে হল মুদ্ৰাখিনি আগত তাৰ পিছত বেংকিং ব্যৱস্থাখিনি পিছত পঢ়ি ললে হল কিবা প্ৰবলেম থাকিলে কৈ দিবা ভালদৰে পঢ়িবা ভালদৰে থাকিবা আৰু ক্লাছটো চোৱাৰ কাৰণে থ্যাংক ইউ আজিলৈ ইমানখিনি আছিল বাই বাই নেক্সট ক্লাছত আকৌ লগ পাম